তিৰংগা কিনিবলৈ হাতত ধন নাই, কিন্তু স্বাধীনতা দিৱসত নিজৰ ঘৰত এখন পতাকা উৰুৱাবৰ ইচ্ছা। এনে লোকক খালী হাতে ঘূৰাই নপঠিয়াই বৰপেটাৰ কলগাছিয়াৰ দৰ্জী পিয়াৰ আলীয়ে। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত পতাকা প্ৰস্তুত কৰাৰ ব্যস্ততাৰ মাজতো আৰ্থিকভাৱে দুৰ্বল লোকসকলক বিনামূলীয়াকৈ পতাকা আগবঢ়াই আহিছে পিয়াৰ আলীয়ে। তেওঁৰ বাবে ত্ৰিৰংগা কেৱল বিক্ৰীৰ সামগ্ৰী নহয়, ই দেশপ্ৰেম আৰু সামাজিক দায়বদ্ধতাৰ প্ৰতীক। আমি প্রায় 30 বছর ধরে দর্জির কাম করো। এক বছর পিছের পরাই আমি পতাকাটো সিলাই করো, কারণ পতাকাটো মই আগর পরাই ভাল পাও। এটা পদ্য আছিল, 3 বৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে, ওপৰত গেৰুৱা মাজত শুকলা তলত শ্যামল আছে। বিগত 32 বছৰ ধৰি তিৰংগা চিলাই কৰি আহিছে দৰ্জীগৰাকীয়ে। প্ৰতিবাৰৰ দৰে এইবাৰো 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে সাজু হৈছে কলগাছিয়াৰ পিয়াৰ আলী। স্বাধীনতা দিৱস ওচৰ চাপি অহাৰ লগে লগে দৰ্জী পিয়াৰ আলীৰ উদ্যোগত এতিয়া পতাকা প্ৰস্তুতৰ কাম পূৰ্ণগতিত চলিছে। গণৰাজ্য আৰু স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত ত্ৰিৰংগাৰে ভৰি পৰে তেওঁৰ দোকান। দৰ্জিৰ কাম কৰোঁ আৰু মাজে সময়ে 15 আগষ্ট আৰু 26 জানুৱাৰীত আমি পতাকাটো চিলাই কৰি স্কুল কলেজ নানান ৰকমৰ প্ৰতিষ্ঠানত আমি বিক্ৰী কৰোঁ মানে সিমান এটা বানচ নলওঁ, খালি কাপোৰৰ দামটো লওঁ যে সবেই কম দামত নি পেলাই তাৰমানে বস্তুটো উত্তোলন কৰিব পাৰোঁ। আমাৰ ইয়াতে মানে কলগাছিয়াৰ পৰাই আপ টু মনবৰী, নাংলা, খৰিচালা আপ টু গোৱালপাৰালৈকে আমাৰ পতাকাটো যায়, আৰু ইফালে মন্দিয়া, জনিয়া, বাগবৰ ইফালৰ মানুহ আহি পেলাই আমাৰ পৰা পতাকাটো লৈ যায়। কেইবাজনো লোকে মিলি বিভিন্ন আকাৰৰ পতাকা তৈয়াৰ কৰি আছে। 2-3 ফুটৰ সৰু পতাকাৰ পৰা 5 ফুটৰো অধিক ডাঙৰ পতাকালৈকে গ্ৰাহকৰ চাহিদা অনুসৰি বিভিন্ন আকাৰৰ পতাকা প্ৰস্তুত কৰা হৈছে। পিয়াৰ আলীয়ে প্ৰস্তুত কৰা পতাকাৰ ক্ষেত্ৰত তেওঁলোকে কাপোৰৰ মান আৰু উপলব্ধতাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। খাদী কাপোৰৰ লগতে আন কাপোৰ মিহলাই প্ৰয়োজন অনুসৰি পতাকা তৈয়াৰ কৰি উলিয়ায়। বগা ৰঙৰ বাবে খাদী কাপোৰৰ ব্যৱহাৰ কৰা হয়, আনহাতে আন ৰঙৰ বাবে উপলব্ধ কটন কাপোৰ ব্যৱহাৰ কৰে। পিয়াৰ আলীৰ এই উদ্যোগৰ আন এক উল্লেখযোগ্য দিশ হৈছে আৰ্থিকভাৱে দুৰ্বল লোকৰ প্ৰতি সহায়ৰ হাত আগবঢ়োৱা। কোনোবাই পতাকা ক্ৰয় কৰিবলৈ পৰ্যাপ্ত ধন লৈ আহিব নোৱাৰিলেও দেশৰ জাতীয় পতাকা লাভ কৰাৰ পৰা যাতে বঞ্চিত নহয় তাৰ প্ৰতিও তেওঁ গুৰুত্ব দিয়ে। কেতিয়াবা সম্পূৰ্ণ বিনামূলীয়াকৈ তেওঁ পতাকা দিয়াৰ লগতে সামৰ্থ্য অনুসৰি পিছত ধন পৰিশোধ কৰাৰো সুযোগ দিয়ে। এখন তিৰংগা দেখাত হয়তো কেৱল 3টা ৰঙৰ কাপোৰেৰে তৈয়াৰ কৰা এখন পতাকা, কিন্তু তাৰ আঁৰত থাকে বহু হাতৰ পৰিশ্ৰম, সময় আৰু অনুভূতি। পিয়াৰ আলীৰ ক্ষেত্ৰত সেই অনুভূতিয়ে লাভ কৰিছে এক মানৱীয় ৰূপ। উল্লেখযোগ্য যে স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত গুৱাহাটীৰ বিপণীসমূহতো দেখা গৈছে জাতীয় পতাকাৰ লগতে স্বাধীনতা দিৱস উদযাপনৰ বাবে সাজ সজ্জাৰ বহু সামগ্ৰী।